হে গাইজ, আমি আহিছিলোঁ বানপানীৰ সাহায্যৰ বাবে। আমি নাজিৰা খনিকৰ গাঁৱত এতিয়া বৰ্তমান আছোঁ। মই আপোনালোকক এটা বস্তু দেখাম। এইখন গাড়ীখন দেখিছেনে? এখন ব্ৰিজাখন, এই গাড়ীখন এই ৰাস্তাটোতে আছে। এই গাড়ীখনৰ ওপৰেদি পানী বৈছে। তো ভাবক, এইখিনিতে গাড়ীখন ফচি গ'লগৈ। গাড়ীখন ভিতৰতো একদম অৱস্থা নাইকিয়া আৰু শেষ হৈ গ'ল। ভিতৰতো গোটেইটো অৱস্থা নাইকিয়া। চাওক, দেখিছে একদম গোটেই গাড়ীৰ অৱস্থা নাই। ইমান ধুনীয়া গাড়ীখন একদম শেষ হৈ গ'ল। তো আমি এতিয়া খনিকৰ গাঁৱত আছোঁ। ইয়াত ৰিলিফ দিবলৈ কাৰণে আহিছোঁ। ইয়াত দেখিছে এইবিলাক চব পলস। এতিয়া পানীটো অলপ শুকাইছে, কিন্তু শুকালেও কি হ'ব, মানুহৰ ঘৰ দুৱাৰবিলাক একদম পূৰা অৱস্থা নাইকিয়া হৈ আছে। তো আমি এতিয়া যে গাড়ী সোমাব নোৱাৰে এইডোখৰত, তো গোটেই সেইগাল তাৰপৰা সেনেকৈ হেৰি হৈ আছে। তো গাড়ীখন নোসোমাই। তো চাওঁ তাৰপৰা আমি কেনেকৈ ৰিলিফটো দিব বিচাৰোঁ। গাইজ, আমি এতিয়া নাজিৰা বাঘদৰত আছোঁ। তাৰপিছত বেলেগতো আমি যাম। তো ইয়াত পূৰা একদম লাইন দেখিছেনে? ভিৰ মানুহ একদম সকলোৱে লৈ আছে। ইয়াত আপোনালোকৰ পানীটো বহুত মানে ওপৰলৈকে উঠিছিলে। এয়া চাওক, মই দেখাই আছোঁ। এইখন গাড়ী দেখিছেনে? এয়া গাড়ী একদম পূৰা ডুব গৈছিলে। ইয়াত এই গোটেই ঘৰ ইয়াত দুৱাৰ মানে চব ডুব গৈছিলে। তো ইয়ালৈকে পূৰা গোটেইখন পানী হৈছিলে। ইয়াত এতিয়া মানুহবিলাকে কেম্প পাতি আছে। গতিকে আমি ইয়াতে এতিয়া সাহায্যটো বিতৰণ কৰি আছোঁ। মানুহবিলাক আহিছে পূৰা লাইন পাতি। এটা কথা কিন্তু ইয়াত আহিলে গম পোৱা যায় যে কি পৰিৱেশত মানুহবোৰ আছে। চন্দক বুলি কয় জেগাখিনিৰ নাম। তো এইখিনি চন্দকত গোটেইখিনি আকৌ ডিষ্ট্ৰিবিউট কৰি থকা আছে। তো কিন্তু এটা কথা, এতিয়া গাড়ী এইফালে একদম যাব নোৱাৰি, পূৰা ভিৰ হৈ গৈছে। চবফালে ৰিলিফৰে গাড়ী। চাওক, গাইজ, সাহায্য দিয়াটো ইমান সহজ কথা নহয়। এইগাল চাওক, একদম গৰমত পুৰা জোল বৈ গৈছে। আৰু এইখিনি বস্তু অলৰেডি আমাৰ মানে আছে। আমাৰ আধাই ষ্টক যোৱা নাই, বহুত ষ্টক আছে এতিয়াও। আৰু এখন গাড়ী আছে, সেইখনতো খোলাই নাই। গতিকে আমি যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে? একদম গৰমত কেনেকুৱা পুৰা একদম সহায় কৰিব লাগে মানুহক, সেইটোৱে। পুৰা গৰম মাৰিছে। কেনেকুৱা ভিৰ চাওক, একদম দেখিছে ন কেনেকুৱা ভিৰ। কাক দিম কি দিম কেনেকুৱা, একদম কোনো তত হেৰাই গৈছেগে। আমাৰ মানে একদম দিবলৈ মানে তত হেৰাই গৈছেগে, অৱস্থা নাইকিয়া হৈ গৈছেগে মানে। এই হালাত খাৰাপ হৈ গৈছে দেখিছেনে? মানুহখিনি দিব লাগিছে, ডিচিপ্লিন নকৰে, কোনো ডিচিপ্লিন নাই। চব তেনেকে চবকে যেনেকে পালো তেনেকে দি দিছো। লৈ লওক খালি। সৰু পোৱালি কাপোৰ, ইয়াত সৰু পোৱালি কাপোৰ আছে। বাপৰে, সময় 4টা বাজিলে, এতিয়াও আমাৰ মাল শেষ হ'বই পৰা নাই। বাল্টিঙৰ পৰা আদি কৰি এইবিলাক মগৰ পৰা আদি কৰি শেষ কৰিবই পৰা নাই। পানীৰ কাৰ্টন শেষ কৰিব পৰা নাই, কাপোৰ শেষ কৰিব পৰা নাই। এইবিলাক চাবোন তাবোন আদি কৰি এইবিলাক কাপোৰ কাৰণে একো শেষ কৰিব পৰা নাই। এইখিনি ৰেচন দেখিছে, ৰেচনো শেষ কৰিব পৰা নাই। 1000 মানুহ ওপৰ আমি দিছোঁ, 1000 মানুহ ওপৰ দিছোঁ। মানে এতিয়াও আমাৰ 40% মাল একদম পুৰা ষ্টক আছে, একদম ভিতৰলৈ পুৰা ষ্টক আছে। বহুত মানে ভিৰ হৈ গৈছেগে। এই দেখিছে কেনেকুৱা ভিৰ হৈ গৈছেগে। যিমানখিনি পাওঁ সিমানখিনি দিছোঁ, চবকে দিছোঁ একদম। কি মানুহ, চবেই চাপৰ লৈ ল'ব। চাপৰ আছে। ল'ৰাখিনি বহুত কষ্ট কৰিছে, মানুহখিনি কিন্তু বহুত কষ্টত আছে। চাওক, ইয়ালৈকে এইবিলাক পানী, ইয়াত গোটেই ৰাস্তাত শিবিৰ পাতি এনেকৈ আছে গোটেইখিনি মানুহখিনি। তো ইয়ালৈকে এইখিনি পানী উঠিছিলে। ইয়াত মানুহবিলাক এতিয়া লাহে লাহে পানীটো শুকোৱাৰ কাৰণে অলপ ঘৰ চৰ চাফা কৰি গৈছে আৰু। কিন্তু কি কৰিব, উপায়টো নাই। দেখিছে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি। তো আমাৰ এইখিনি পূৰা দি আছোঁ। ইয়াতে হয়তো শেষ কৰি দিম বুলি ভাবিছোঁ, কিন্তু কি হয় নাজানো। আগত আকৌ শেষ কৰিবলগীয়া হ'ব পাৰে।